আপুনি এতিয়া দেখুৱাই আছো আমি সেকেন্ড হ্যান্ড গাড়ী দাদাৰ তাত 6 মাহ 7 মাহ গাড়ী পুৰণা গাড়ী আছে শুনিছো আপোনাৰ আছে আগৰ ভিডিঅ'টো নতুন গাড়ী দিছো আছে আচ্ছা আগৰ ভিডিঅ'ত যে গাড়ী দিছো হেকেটা গাড়ী এতিয়াও আছে নে এৰি পাব সেকেন্ড হ্যান্ড গাড়ী দেখুৱাই দিয়ক দাদা কিমান ষ্টক আছে এভেইলেবল ষ্টক দাদাৰ তাত বৃহৎ ষ্টক গুটে নগদ তেনেকুৱা ষ্টক নাই মই আগতো টমটম ডিলাৰৰ ভিডিঅ' বনাইছো আপোনালোকে জানে নিশ্চয় মোক চিনি পাইছে বুলবুল দা আৰু প্লাস আমি শুনিছো আপোনাৰ তাত নতুন গাড়ী আনিছে নতুন গাড়ী শুনিছো আমি জিৰো ডাউন পেমেন্টত আপোনাৰ তাত গাড়ী ওলাব পাৰে যদি সিভিল ভাল থাকে জিৰো ডাউন পেমেন্ট গাড়ী ওলাই যাব সিভিল স্কোৰ যদি প্ৰফাইল ভাল যায় জিৰো ডাউন পেমেন্টত নতুন গাড়ী পাই যাব হেল্ল' বিয়ান কি খবৰ আশা কৰো সকলো ভালে কলে আছে মই বুলবুল আপোনালোকে চাই আছে বিএসকিবি ব্লগ আৰু লগতে আজি বিহেকে ঈদৰ অফাৰ লৈ আছো সকলো ভিউৱাৰ্ছলৈ ঈদ মুবাৰক আৰু ঈদৰ হিয়া বৰা শুভেচ্ছা থাকিল আজি আপোনালোকক নতুন আৰু সেকেন্ড হ্যান্ড গাড়ী দুইটাই দেখুৱাম ইয়াৰ আগত ভিডিঅ' সেকেন্ড হ্যান্ড অনলি পাইছিলে এখন আছিলে মই আজি আছো খাইৰুল ভাই টমটম ই ৰিক্সা ডিলাৰত আছো নগাঁও জামতল পাব নালাগে বৰ্ডৰ ষ্টেণ্ড পাৰ হৈ আপুনি মাছৰ কাটা অপোজিট সাইডত বা এইচআৰ কাৰ ৱাশ্বিং চেণ্টাৰ এটা আছে তাত অপোজিট সাইডত দেখিবলৈ পাব খাইৰুল ই ৰিক্সা ভাই টমটম ডিলাৰ আছে ইয়াত আপোনালোকে আহিব কম দামত ন্যূনতম ডাউন পেমেন্টত গাড়ী নতুন গাড়ী লৈ যাব পাৰে ইয়াৰে অনাৰ থাকিব আমাৰ সৈতে খাইৰুল দা থাকিব দাদা খাইৰুল দা নমস্কাৰ কি খবৰ ভালে আছে আজি আমাৰ ভিউৱাৰ্ছৰ কাৰণে ঈদৰ উপলক্ষে ভিডিঅ' বনাবলৈ আহিছো ঈদৰ দামাকা অফাৰ বাম্পাৰ অফাৰ আহিছে আপোনালোকৰ অফাৰো দিব ডিছকাউণ্ট দিব লাগিব লগতে গিফ্টো দিব লাগিব এফালে দাদা দেখুৱাই দিব টেৰা মটৰ্ছ আছে আপোনালোকে লিথিয়াম বেটাৰী এক বেটাৰী পাই যাব 4 বেটাৰী পাই যাব ওয়ান মটৰ আছে ন কেছত ললে 150 মান আহিব আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 5000 টকা কমাই দিম আমি কেছত ললে কেছত 145 অনলি 1,45,000 আপুনি ওয়ান মটৰ পাই আছে 15 বছৰ ট্যাক্স আদি কৰি বেলেগ সব হৈ যাব পাৰ্টি নামত সব হৈ যাব এটো নামত ইনক্লুড থাকিব সব মানে 145 সব থাকিব সব সম্পূৰ্ণ থাকিব গাড়ীও হেভি আছে দেখোন দেখুৱাই দিয়কচোন দাদা সব সিট আদি কৰি ইয়াৰ বেটাৰী কেটা আছে 4টা বেটাৰী আছে সাউন্ড সিস্টেম ফেন আদি কৰি সব আছে আপোনাৰ একদম ফ্লোৰ সব আছে এটো ডিজিটাল মিটাৰ হয় ডিজিটাল মিটাৰ এটো নতুন কোম্পানীৰ গাড়ী হয় চাই লওক এখন যদি কোনোবাই যদি ল'ব বিচাৰে প্ৰথমে খাইৰুলদাৰ তাত আহে সেকেন্ড হ্যান্ড গাড়ীও আছে আপোনালোকক দেখুৱাম গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' চাব লাগিব তেতিয়া আপোনালোকে সব পাব এখন সেকেন্ড হ্যান্ডও পাব এতিয়া দিছো 1.5 লাখ টকাতে 1,45,000 আপুনি এখন ওয়াইন মটৰ লৈ যাব পাৰিব হ্যান্ড কেছত আৰু জিৰো ডাউন পেমেন্টত কোনটো কৈছো প্ৰফাইল যদি ভাল আছে আপোনাৰ তেতিয়া টেৰা মটৰ আছে 5 বেটাৰী টকা বহুতে বিচাৰে ন লিথিয়াম বেটাৰী এক বেটাৰী আছে আপোনাৰ তাত লিথিয়াম বেটাৰী কোনটো আছে গাড়ী কোন গাড়ীটো এক বেটাৰী টকা এটো আৰু বহুত ষ্টক আছে আমাৰ তাত ষ্টক আছে স্যাম্পল ৰাখিছে মানে আপোনালোকে কালাৰ বিভিন্ন কালাৰ ভেৰিয়েন্ট আছে যিকোনো কালাৰ আপুনি ল'ব পাৰে এক বেটাৰী টকা 5 বেটাৰী টকা 4 বেটাৰী টকা গাড়ী আছে এক বেটাৰী হলে লিথিয়াম হ'ব লিথিয়ামটো কিমান গ্যাৰান্টি লিথিয়াম আপোনাৰ 3 বছৰ গ্যাৰান্টি থাকিব 3 বছৰ গ্যাৰান্টি থাকিব 3 বছৰত 10 টকাৰ আপুনি বেটাৰী কিনিব নালাগে আপুনি বিন্দাস গাড়ী লওক 30,000 টকা ডাউন পেমেন্ট দিয়ক ন্যূনতম যদি আপুনি ভাবিছে যে ঈদত ঘৰত আহিম বহিৰাজ্যত কাম কৰি ভাগৰ হৈ গৈছো তেতিয়াহলে আৰু যাব নালাগে ৰিটাৰ্ণকে আপুনি এখন সেকেন্ড হ্যান্ড বাইক যদি ঘৰত পৰি আছে এটো কাৰোবাৰ তাত বিক্ৰী কৰি আপুনি ইয়াৰ পৰা এক বেটাৰী টকা গাড়ীটো দেখুৱাই দিছো দাদা লিথিয়াম বেটাৰীটো চাওক স্মাৰ্ট বেটাৰী লাগি আছে আপুনি লিথিয়াম বেটাৰী 3 বছৰ ওয়াৰেন্টি পাব আপুনি গাড়ীখনৰ 3 বছৰত আপুনি চিন্তা কৰিব নালাগে বিন্দাস আপুনি চলা গাড়ীখন আৰু ইএমআই মাৰি থাকক 30,000 টকা দি আৰু যদি কোনোবাই ক্যাশ ল'ব বিচাৰে 10 মিনিটত আপুনি গাড়ী ডেলিভাৰী দিব পাৰিব না 10 মিনিটত হৈ যাব 10 মিনিটত হৈ যাব ক্যাশত ললে ক্যাশত গাড়ীখনৰ দাম কিমান আছে ক্যাশত ললে আপোনাৰ 190 মান আহিব 190 1,90,000 অনলি 15 বছৰ ট্যাক্স থাকি যাব আপোনাৰ আৰু আজি যদি কোনোবাই নতুন বিচাৰিছে খাইৰুলদাৰ পৰা স্ক্ৰিনত দিয়া নম্বৰত থাকিব দুইটাই নম্বৰ এভেইলেবল দাদা থাকিব আপোনালোকে ফোন কৰিব ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া 8টা লৈকে কৰিব ইয়াৰ আগে পিছে নকৰিব যদি কৰে ভিডিঅ' চাই যদি ভাল লাগিছে আপুনি ইমাৰ্জেন্সি কন্টাক্ট কৰিব বিচাৰিছে হোৱাটছএপত মেছেজ কৰক ভয়েস মেছেজ কৰি দিয়ক বা লিখি দিয়ক দাদাই আপোনালোকক পিছদিনা বা লগলৈ ৰিপ্লাই যদি টাইম পায় দি দিব আৰু তা গাড়ী নাই আপুনি কেমেৰা সন্মুখত আহক এতিয়া কোনটো আছে 8 মাহ 7 মাহ এৰোম্যাক্সৰ পৰা ষ্টাৰ্ট কৰো এৰোম্যাক্স বহুতে গাড়ী এৰোম্যাক্স পছন্দ কৰে 5 মাহৰ গাড়ী অনলি 5 মাহ 5 মাহৰ গাড়ী 5 মাহৰ গাড়ী আপোনাৰ তাত আহি গৈছে সেকেন্ড হ্যান্ড গাড়ী একদম শোৰুম কন্ডিশনত আছে কোনো স্কেচ সাউন্ড সিস্টেম সব আদি কৰি এই সিট কভাৰটো এতিয়ালৈকে যোৱা নাই ন ডিলাৰ সব কিটা আছে ডিলাৰ 5 মাহ যদি আছে বেটাৰী ওয়াৰেন্টিও লাগি আছে
ব্যাটারি ওয়ারেন্টি আপোনাৰ 12 মাহ 13 মাহ কৰি গেৰাণ্টি। গাড়ীখন দেখুৱাই দিয়ক আপুনি দাদা ধুনীয়াকৈ। আৰু লুকছটো দেখিবলৈ পাইছে আপোনালোকে। এৰোমেক্স আপোনাৰ গাড়ী হয়, নাম্বাৰ 1 গাড়ী, নাম্বাৰ 1 গাড়ী, হেভি গাড়ী আছে এৰোমেক্স। বহুত ভাল। আপোনাৰ মোবাইল ষ্টেণ্ড আদি কৰি হেৰি আপোনাৰ যোনটো মিটাৰ আছে এইটো ডিজিটেল মিটাৰ আছে। দেখুৱাই দিয়ক দাদা মিটাৰটো অলপ দেখুৱাই দিছোঁ। এইটো আপোনাৰ আহি গ'ল এই চাওক। এতিয়া আহিব অলপ দিনৰ পোহৰৰ কাৰণে ইমান কভাৰ কৰা নাই। আৰু এইখনৰ আপোনাৰ আইচক্ৰীম প্ৰাইচ কিমান ৰাখিছে দাদা? এইটো আমি ৰাখিছোঁ 85 ৰাখিছে। 5 মাহৰ গাড়ী 85,000 অনলি 5 মাহৰ গাড়ী। ভিডিঅ' চাই আহিলে আৰু 5,000 টকা কমাই আৰু 5,000 টকা কমি যাব। আৰু আচ্ছা ঈদৰ অফাৰটো আপোনাক কোৱা হৈছিলে কি গিফ্ট থাকিব? গিফ্ট মানে নতুন চাৰ্জাৰ থাকিব এটা। নতুন চাৰ্জাৰ পাই যাব লগতে দি দিব আপুনি ঈদৰ। এইটো অফাৰ কিমান দিন থাকিব? 15 দিন নে এক সপ্তাহ? এইটো মানে ঈদৰ কাৰণে মই ৰাখিছোঁ। কিমান দিনলৈকে থাকিব? ঈদৰ 10 দিন মান ধৰক। 10 দিন হ'লেও বহুত হৈ যায়। ঈদৰ আগলৈকে থাকে কিন্তু ঈদৰলৈকে 10 দিন থাকিব। আৰু নেক্সট কি আছে এখন? এইটো টেৰা মটৰ 1 বছৰৰ গাড়ী। 1 বছৰৰ গাড়ী 12 মাহ টেৰা মটৰ। বহুতে বিচাৰে, পুৰণা এটা ব্ৰেণ্ড হয় টেৰা মটৰ। আপোনালোকে জানেই প্ৰথমে টমটম ই ৰিক্সা পাইছোঁ টেৰা মটৰ। আপোনাৰ এইফালে দেখুৱাই দিয়ক চিট আদি কৰি চব নতুন লাগি আছে। আপোনাৰ মিটাৰটো দেখুৱাই দিয়ক দাদা। ডিজিটেল মিটাৰ আছে ন দাদা? আৰু এইখনৰ আপুনি 1 বছৰ হৈছিলে, দামটো কিমান কৈছে আপুনি? এইটো আমি 75ত দি দিম। 75ত লগতে ঈদৰ দামাকা অফাৰো থাকিব। প্ৰত্যেকটো গাড়ীত অফাৰ থাকিব। 75ত 1 বছৰৰ গাড়ী পাই আছে। আপুনি গোটেই অসম বিচাৰিলেও নাপাব। এইটো কোৱা কথা নহয়। আপুনি নাম্বাৰ প্লেটটো চাই লওক, টেম্পৰি মনত মাৰক, কাগজ পাতি আদি কৰি চব পাই যাব আপুনি। নেক্সট সাৰথী নেকি? সাৰথী নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। 02 নগাঁও। বহুতে নগাঁও বিচাৰে। এই গাড়ী এতিয়া নুৰুম যোৱাই নাই দাদা, অৰিজিনেল টায়াৰ লাগি আছে। এইটো মডেল কিমান? এইটো আপোনাৰ 16 মাহৰ গাড়ী। 16 মাহ হৈছে অনলি। তো বেটাৰী আমি নতুন লগাইছোঁ 4টা বেটাৰী। 4টা বেটাৰী নতুন লগাইছে। সাৰথী হয়, সাৰথী পুৰণা কোম্পানী হয়। যোনে চলাইছে জানিবই। এটা আহিছিলে আপোনাৰ ভিডিঅ' চাই অৰুণাচল মই বেছি দিছোঁ গাড়ীখন। এতিয়া নতুন আহিছে। এইটো নতুন আহিছে, আগৰটো যোনটো নাম্বাৰ প্লেট আছে আপোনালোকে দেখিবলৈ পাইছে। দামটো কিমান কৈছে? এইটো আমি 65ত হ'লে দি দিম। অনলি 65। নতুন বেটাৰী থাকিব 4টা। 4টা নতুন থাকিব। 4টা নতুন বেটাৰী দি দিব আপুনি। 25ৰ বেটাৰী থাকিব। ঈদৰ ধামাকা অফাৰ লগাই দিছে আপুনি। এইটো আছে আপোনাৰ কি গাড়ী এখন? হেৰি বুলি কয় ইণ্ডো ৱেগন। 8 মাহৰ গাড়ী, নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, GR নম্বৰ প্লেট। এইটো আপুনি চাই লওক। 8 মাহৰ গাড়ী, 15 বছৰৰ ৰেজিষ্ট্ৰেশ্যন আছে। 02 নগাঁও ৰেজিষ্ট্ৰেশ্যন লাগি আছে। নাম্বাৰ প্লেটটো দেখিবলৈ পাইছে গাইছ। আৰু এইখন গাড়ীৰ একদম শ্বৰুম কণ্ডিশ্যন লাগি আছে। অৰিজিনেল পিন আছে গাড়ীখন। অৰিজিনেল পেইণ্টৰ গাড়ী একদম। অৰিজিনেল পেইণ্টৰ গাড়ী আছে। আমি লগোৱাই নাই, একদম লগাই ডিলাৰো লাগি আছে। দেখিবলৈ পাইছে আপোনালোকে। এই গাড়ীখন আপোনাৰ এই চাইড বেটাৰীটো দেখুৱাই দিয়ক দাদা। একদম চাইটা লগৰ লিপ গাৰ্ড বেটাৰী লাগি আছে। ব্ৰেণ্ড আছে। সব ডিলাৰ লাগি আছে ন? হয়। নেক্সট এখন কি দেখিবলৈ পাম আমি? নেক্সট হ'ব আপোনাৰ ময়ূৰী। এইখন এইটো ময়ূৰী 13 মাহৰ গাড়ী। ময়ূৰী হয়। ময়ূৰী নিউ মডেলৰ গাড়ী এইটো ন? নিউ মডেলৰ গাড়ী। এইটো 13 মাহ হৈছে। আপোনালোকে নাম্বাৰ প্লেট এম্পৰিবনত চাব পাৰে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন মৰিগাঁও আছে। আপোনাৰ এইখনৰ আইচক্ৰীম প্ৰাইচ? এইটো আমি 55ত দি দিম। 55 অনলি 55। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 5,000 টকা কমাই দিম। দামো কমাব, অফাৰো পাই যাব। আৰু হোলচেল লগাই দিছোঁ ঈদৰ অফাৰ হোলচেল ৰেট। আৰু দাদাৰ তাত বিশেষকৈ হোলচেল যায়ও। আমাৰ ভিডিঅ' চাই আপুনি একেলগে 5টা গাড়ীও বিকিছে হোলচেলত। বেছি বিকিছে ন? একেলগে এটা গাড়ীও নাই। আগৰ এটা গাড়ীও নাই। আপোনাৰ একেলগে এজনে নিয়ে 5টা গাড়ী পাইছে। এতিয়া আৰু এখন দেখিবলৈ পাইছে, বেক চাইডত আছে। এভেইলেবল ষ্টক আছে। আপোনাৰ YC আছে, বিচাৰিলে YC পাব। আপোনাৰ এইফালে আছে এইটো আপোনাৰ জিজা। বহুতে জিজা মোক কমেণ্ট কৰে জিজা গাড়ী লাগে। জিজা প্ৰথমে দেখুৱাই লওক, গোটেইখিনি দেখুৱাই দিয়ক। এইটো হোৱাইট কালাৰ, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। আপোনাৰ অৰিজিনেল গ্লাছ লাগি আছে। দাদা এইটো চাইডত দেখুৱাই দিয়কচোন আপুনি। এইটো জিজা আছে আপোনাৰ দেখিবলৈ পাইছে। এখন জিজা গাড়ী দাদা কিমান? এইটো মডেল কিমান? এইটো আপোনাৰ 1.5 বছৰ হ'ব চাগে। 1.5 বছৰ আজি আহিছে গাড়ী। আজি আহিছে। মই চাইছোঁ এতিয়া ৱাশ্বিঙৰ পৰা আনিছে আপুনি। দাদাৰ অপজিট চাইডত এটা ৱাশ্বিং চেণ্টাৰ আছে আপোনাৰ। HR কাৰ ৱাশ্বিং চেণ্টাৰ। খুব কম দামত আপোনাৰ ভাল কৰি ৱাশ্বিং কৰি দিয়ে কাৰ। যদি কোনোবাই বিচাৰে আপোনাৰ জামতল পাব নালাগে আৰু বৰ্ডাৰ ষ্টেণ্ড পাৰ হয়। সেইটো অপজিটত আছে দাদাৰ খাইৰুল টমটম ই ৰিক্সা বা কোনোবাই পিলপিলি টমটম ই ৰিক্সা যোনে যি মাতে আপোনালোকে দেখিবলৈ পাইছে। এইখনৰ দাম কিমান কৈছিলে? আমি 50 মান ৰাখিছোঁ। 50 অনলি 50 জিজা। অনলি 50 জিজা পাই আছে। বেটাৰী ৱাৰেণ্টি? 4টা বেটাৰী 5 মাহ কৰি ৱাৰেণ্টি আছে। আৰু কথা এটা শুনিছোঁ, আপোনাৰ পৰা গাড়ী নিলে যদি আধা ৰাস্তাত বেয়া হৈছে সেইখিনি দায়িত্ব আপুনি লয়। তাত গৈ আপুনি চাৰ্ভিচিং দি থৈ আহে। বহুত ভাল লাগিছে।
এইটো কি গাড়ী আছিলে? এইটো আছে আপোনাৰ কুমাৰ। এইটো আপোনাৰ নাম্বাৰ প্লেট নাই নেকি দাদা? নাম্বাৰ প্লেট আছে, মানে খোলা আছে যে অকমান কাম আছিলে কৰিছো। গুৱাহাটী ৰেজিষ্ট্ৰেচনৰ গাড়ী হয়। গুৱাহাটী ৰেজিষ্ট্ৰেচনৰ গাড়ী। মডেল কিমান কৈছে আপুনি? এইটো 16 মাহৰ গাড়ী। 16 মাহৰ গাড়ী। আপুনি আইস্কিন প্ৰাইচ কিমান ৰাখিছে? এইটো আমি 45 ৰাখিছো। 45? অনলি 45। আপোনাৰ লয়ছ কিমান পায় আপোনাৰ তাত? লাহে দাম কমি আছে। লয়ছ একদম 30,000 লৈকে ষ্টাৰ্ট আমাৰ। 30,000 লৈকে ষ্টাৰ্ট। আৰু 5,000 টকাটো আছে অফাৰ। আপোনালোকৰ কাৰণে 5,000 টকা বিচাৰিছো, মানে 25,000। আগৰ ভিডিঅ'টো তেনেকে কোৱা আছিলে। আপুনি কিহৰ চিন্তা কৰি আছে? আপুনি লোকৰ ঘৰত হাজিৰা কৰাতকে ইয়াৰ পৰা ই ৰিক্সা লৈ আপুনি চলাওক না। আপুনি গাঁৱত অসমৰ যিকোনো প্ৰান্তৰ পৰা ইয়াৰ পৰা গাড়ী লৈ আহিছে, শিৱসাগৰৰ পৰা নিজৰ গাড়ীত আহি আপোনালোকে AC গ'ল বা এইবিলাক কমাৰ্চিয়েল গাড়ীত আহি উঠাই লৈ গৈছে। কোনো সুবিধা নাই, কাগজ পাতি আদি কৰি চব পাই যাব দাদা। RC এইখনৰ আপুনি দাম 45 কৈছিলে নে কিমান কৈছিলে? 45 কৈছিলে। এইখনৰ বয়স কিমান কৈছিলে আপুনি? গুৱাহাটী ষ্টেচন 16 মাহ। একদম ধুনীয়া গাড়ী। ধুনীয়া গাড়ী। YC আহি গ'ল আপোনাৰ। আকৌ লাল YC আগতো নাই, আগতো দিয়া আছিলে। এটা গাড়ীও নাই YC। আকৌ 13 মাহৰ গাড়ী। 13 মাহৰ গাড়ী। এইটো 15 বছৰ ৰেজিষ্ট্ৰেচন আছে। 15 বছৰ ৰেজিষ্ট্ৰেচন RC। আপুনি বিন্দাছ চলাওক 15 বছৰলৈকে। যেতিয়া এইটো মানে 15 বছৰ মানে আনলিমিট বুলি ক'লে ভুল নহ'ব। এখন টায়াৰ কণ্ডিশ্যনৰ গুড কণ্ডিশ্যন আছে। আচ্ছা, মটৰ কণ্ট্ৰলাৰ আদি কৰি চব আপোনাৰ এইবিলাক অ'কে হৈ আছে। সব অ'কে হৈ আছে। যদি কিবা কাম ওলাই আপুনি কৰি দিব নে? কাম ওলাই আমি ইয়াৰ পৰা কৰি দিম, আৰু যদি ৰাস্তাটো কিবা বেয়া হয় সেইটো আপুনি কৰি দিব। ঠিক আছে, চিন্তা কৰিব নালাগে। আপুনি ইমান জানিব নালাগে। দাদাহঁতে বিশেষকৈ বেছি জানে। আপোনালোকে মানুহ লৈ আহিব নালাগে। যদি মানুহ নাই তেল মাৰিব নালাগে, আকৌ অকলে আহিব। কাৰোবাক দালালি বকাৰ পিচ দিব নালাগে। দাদাৰ পৰা 2 টকা কমত ল'ব। আপুনি এইটো মডেল কিমান দাদা? এইটো বাচ্চা নেকি? বাচ্চা। এইটো আপোনাৰ 22 মাহৰ গাড়ী। এইটো 02 নগাঁও ৰেজিষ্ট্ৰেচন আছে। 4টা বেটাৰী 7 মাহ কৰি এইকেইটা লাইট চলি আছে না দাদা? লাইট চলি আছে একদম ৰানিং লাইট ন? স্পিকাৰ সব ওকে আছে। ষ্টাইল বডিৰ গাড়ী হয়। ষ্টাইল বডিৰ গাড়ী হয়। এইটো মিউজিক চিষ্টেমটো আছে, এতিয়া সাউন্ড সিস্টেম আছে আপোনাৰ। এইটো মডেল কিমান কৈছিলা? এইটো 22 মাহৰ গাড়ী। 22 মাহৰ গাড়ী। এইটো নগাঁও ৰেজিষ্ট্ৰেচন। দাম কিমান? আইস্কিন প্ৰাইচ কিমান ৰাখিছে? আমি আপোনাৰ 55 দি দিম। 55 দি দিব আপুনি। আৰু লাষ্ট বহুত গাড়ী আছে। প্লাডি নেকি এইটো? প্লাডি। এইটো আপোনাৰ অলপ বোকা চোকা লাগি আছে এইকেইদিন। জানে আপোনালোকে বৰষুণ অসমত গোটেই ধাৰাবাহিক বৰষুণ হৈ আছে, সেইকাৰণে অলপ বোকা চোকা লাগি আছে। কিন্তু টায়াৰটো দেখিবলৈ পাইছো নতুন হৈ আছে। এইফালে এই গাড়ীখন আজি আহিছে, এতিয়া ৱাশ্বিং কৰা নাই। মই ভিডিঅ' বনাবলৈ আহিছো। দাদা তাত মই ক'লো না, বৃহৎ ষ্টক। জামতল পাব নালাগে। বৰ্ডাৰ ষ্টেণ্ড পাৰ হৈ মাছৰ কাটাৰ অপজিটত বাৰম্বাৰ কৈ দিছো আপোনালোকে। আৰু বৰ্ডাৰটো আপোনালোকে চিনি পায়েই চাগে। 9 মাহৰ গাড়ী হয়। অনলি 9 মাহ। ৰেজিষ্ট্ৰেচন আছে। 1 বছৰ হোৱাই নাই। নাম্বাৰ প্লেট আহাই নাই। এইটো GR হ'ব, নগাঁও ৰেজিষ্ট্ৰেচনৰ গাড়ী। GR হ'ব। GR সিৰিজৰ হ'ব। এখনৰ আইস্কিন প্ৰাইচটো কিমান ৰাখিছে? আমি 55 ৰাখিছো। 55 অনলি 55। আৰু আপোনাৰ লগোৱা নাই, এইটো আমি লগাই দিম। আপোনাৰ পাৰ্কিং ক'ত ৰাখিছে? গুদামতটো আৰু গাড়ী আছে। কম দামৰ গাড়ী মানে ইয়াত আজি আনা নাই। একদম 25,000তো গাড়ী ডিছকাউণ্ট দি পেলাই আপোনালোকৰ ঈদৰ অফাৰ লগাই পেলাই 25,000তো গাড়ী আছে। বাকীকেইটা গাড়ী আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক। কণ্টেক্ট কৰি দাদাৰ সৈতে জানক আৰু কি গাড়ী লাগে। আপোনালোকে ডাইৰেক্ট আহি যাব। এইটো ঢিং ৰোড, নগাঁও ঢিং ৰোডত আছে। জামতল পাব নালাগে। বাৰম্বাৰ কৈছোঁ, যদি আপুনি নগাঁও ফালৰ পৰা আহিছে, জাজৰি ফালৰ পৰা, নগাঁও ফালৰ পৰা আহিছে, কটীয়াতলি আপোনাৰ গোলাঘাট, তেতিয়াহ'লে নগাঁও পাৰ হৈ ঢিং ৰোড আহি আপোনাৰ বৰ্ডাৰ ষ্টেণ্ড পাৰ হৈ বৰ্ডাৰ ষ্টেণ্ডত আহি দাদা স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক। তেতিয়া আপোনালোকে গৈ আনিব, দাদা গৈ আনিব। যদি নিজৰ প্ৰাইভেট বাহনত আহিছে, তেতিয়াহ'লে জামতল পাব নালাগে। বৰ্ডাৰ আপোনাৰ পাৰ হৈ মাছৰ কাটা অপজিট চাইডত আছে। আৰু যদি এইফালে ডিং মুৰাবাৰী দমদমীয়া এইফালৰ পৰা আহে, লাহৰীঘাটৰ পৰা আহে, তেতিয়াহ'লে এইফালে আপোনাৰ জামতল পাৰ হৈ তেল ডিপুটো পাৰ হৈ আহিব লাগিব। তেতিয়া দেখিবলৈ পাব মাছৰ কাটা অপজিট চাইডত খাইৰুল ভাই আছাদুল, খাইৰুল আৰু আছাদুল ভাই ই ৰিক্সা টমটম ডিলাৰ পাইছে আপোনালোকে দেখিবলৈ। আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ দাদাক মৰম ভাল পোৱা দিব বুলি আশা আছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো বজাই লওক। আজিৰ ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।